নমস্কাৰ নিউজ নাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ সদৌ অসম কোচ ৰাজবংশী নাগৰিক সন্মিলনী আৰু জনজাতি সুৰক্ষা পৰিষদ অসমৰ আহ্বানত যোৰহাট জিলাৰ উদ্যোগত তথা 6 জনজাতিৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ নিউজ নাৰ এক ৰিপৰ্ট সদৌ অসম কোচ ৰাজবংশী নাগৰিক সন্মিলনী আৰু জনজাতি সুৰক্ষা পৰিষদ অসমৰ আহ্বানত যোৰহাট জিলাৰ উদ্যোগত তথা 6 জনগোষ্ঠীৰ সহযোগত যোৰহাটৰ মাছমজিয়াত আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰে। তেওঁলোকৰ দাবীসমূহ হ'ল কোচ ৰাজবংশী জনগোষ্ঠী সম্বন্ধিতে অসমৰ 6 জনগোষ্ঠীক জনজাতিৰ তালিকাভুক্ত কৰি অসমৰ সংৰক্ষিত জনজাতি ৰাজ্যৰ মৰ্যাদা দিয়া। অসমৰ কোচ ৰাজবংশী জনগোষ্ঠী সম্বন্ধিতে 6 জনগোষ্ঠীক বিভাজিত কৰি জনজাতিৰ তালিকাভুক্ত কৰা পৰিকল্পনা বাতিল কৰা। কমতাপুৰ স্বায়ত্তশাসিত পৰিসৰ বৃদ্ধি কৰি ছেটেলাইট পদ্ধতিৰে অসমৰ সমকোচ ৰাজবংশীক সামৰি লোৱা। খিলঞ্জীয়াৰ ভূমিৰ সুৰক্ষা কবচ সুনিশ্চিত কৰা। গুৱাহাটীৰ মাজমজিয়াত বিশ্ব মহাবীৰ চিলাৰায় ভৱন নিৰ্মাণ কৰা। অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰা। এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে জিলা যোগেদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰদান কৰে। আৰু ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে জনজাতিকৰণৰ দাবীত অসমৰ সৰ্বত্ৰে প্ৰতিবাদ ইতিমধ্যে আৰম্ভ হৈছে। দিল্লী ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰি গাঁৱে গাঁৱে এই প্ৰতিবাদ সাব্যস্ত হৈছে। ইতিমধ্যে আমি এটা বাৰ্তা অসম চৰকাৰলৈ কেন্দ্ৰীয় চৰকাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ যে আমাৰ প্ৰতিটো অঞ্চলৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ অঞ্চলৰ পৰা ইতিমধ্যে প্ৰতিবাদ আৰম্ভ হৈছে আৰু এই প্ৰতিবাদে অনাগত সময়ত বিজেপি চৰকাৰ যে হস্তক্ষেপ পেলাব ই নিশ্চিত। আৰু আমি পৰিকল্পিতভাৱে আগবাঢ়িছোঁ কাৰণ বিজেপি চৰকাৰে আমাক বিভিন্ন সময়ত প্ৰতাৰণা কৰি আহিছে। আমাক জনজাতিকৰণৰ মৰ্যাদা দিম বুলি আজিলৈকে দিয়া নাই। প্ৰতিবাৰে আমাক ললিপপ খুৱাই আছে। গতিকে এইবাৰ কিন্তু তেনেধৰণৰ প্ৰক্ৰিয়া নহ'ব। আমি ইতিমধ্যেই নিম্ন স্তৰৰ পৰা আমি গাঁৱৰ পৰা আমি গোটেই প্ৰতিবাদ সামৰি লৈছোঁ আৰু তেনেধৰণে আমি এই যি আমাৰ যি আন্দোলনৰ কাৰ্যসূচী আন্দোলনৰ কাৰ্য আমি আগবঢ়াই লৈ যাম। থলুৱা জনগোষ্ঠী সুৰক্ষিত কৰিবৰ কাৰণে অসমখন এখন জনজাতি ৰাজ্যৰ মৰ্যাদা দিব লাগে। ইনাৰ লাইন পাৰ্মিটে অসমৰ সকলো থলুৱা জনগোষ্ঠীকে জনজাতি ৰাজ্যৰ মৰ্যাদাৰে সুৰক্ষিত কৰাৰ দাবীত আৰু 6 জনগোষ্ঠীক অনতিপলমে জনজাতিৰ তালিকাভুক্ত কৰাৰ দাবীত আৰু জনগোষ্ঠীসমূহক কোচ ৰাজবংশী হওক আহোমেই হওক যোনেই নহওক ভাগ ভাগ কৰি একাংশক ST একাংশক OBC MOBC কৰা ষড়যন্ত্ৰ যদি কোনোবাই কৰিছে তাক পৰিহাৰ কৰাৰ দাবীত আজি যোৰহাটত আমি 6 জনগোষ্ঠীৰ কোচ ৰাজবংশী সম্বন্ধে আমি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ। ইয়াত জনজাতি সুৰক্ষা পৰিষদ অসমৰ পৰা আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু সকলো ৰাইজ ইয়াত আহিছে। আপোনালোককো আমি অনুৰোধ কৰিছোঁ অসমৰ নামঘৰ বচাবলৈ হ'লে অসমৰ বিহু বচাবলৈ হ'লে অসমৰ অসমীয়া ভাষা বচাবলৈ হ'লে অসমৰ থলুৱা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি বচাবলৈ হ'লে অসমখন এখন সংৰক্ষিত ট্ৰাইবেল ৰাষ্ট্ৰ লাগিবই, ৰাজ্য লাগিবই, ইনাৰ লাইন পাৰ্মিট লাগিবলৈ অৰুণাচলৰ লেখীয়া। আৰু নহ'লে আমি দিনক দিনে এই কুটিল ষড়যন্ত্ৰ উপনিৱেশে শোষণকাৰীহঁতৰ হাতত পৰি আমি দিনক দিনে ত্ৰিপুৰীসকলৰ দৰে হ'বলৈ গৈ আছোঁ। সেইকাৰণে ৰাইজক আমি সাৱধান কৰি দিবলৈ আহিছোঁ। ৰাইজ ওলাই আহক, ST আমাক লাগিব, জনজাতি ৰাজ্য লাগিব, পাৰ্মিট লাগিব, ST আৰু ভাগ ভাগ কৰি ST কৰাটো আমি জনজাতিকৰণৰ কাৰণে ইমান দিনে আন্দোলন কৰি আছিলোঁ। আমাক যিটো ভাগ ভাগ চৰকাৰে কৰিছে আগৰ পৰাই কৰিছে, এতিয়া নতুনকৈ বিজেপি চৰকাৰে আমাক টোপ দিছে। এটা কথা মই উদাহৰণ সহকাৰে ক'লে ভাল হ'ব। অবিভক্ত গোৱালপাৰা অঞ্চলৰ কোচ ৰাজবংশী জনগোষ্ঠী জনজাতিকৰণ কৰাৰ কাৰণে চৰকাৰে বাৰে বাৰে টোপ দিছে। এইটো 2020 চনৰ পৰা আৰম্ভ কৰি 21 চনৰ যিটো জেনেৰেল ইলেকশ্যন আছিলে এছেম্বলি ইলেকশ্যন তেতিয়া এইটো কৰিছে। কিন্তু চব মানে প্ৰতিশ্ৰুতি ফেনেকাৰ ফুট যেন হৈ থাকিল। মুঠতে চৰকাৰে যিটো কৰি আছে সম্পূৰ্ণৰূপে আমাক ইউজ কৰি আছে, আমাক কোচ ৰাজবংশী জনগোষ্ঠী ব্যৱহাৰ কৰি আছে। আমি বাৰে বাৰে প্ৰতাৰণাৰ বলি হৈছোঁ। এইবাৰ আমি তেওঁলোকৰ কথাত আমি পতিয়ন নাযাওঁ। আমাক ভাগ ভাগ কৰি আমাক নিশ্চয় কৰি দিয়াৰ এটা পৰিকল্পনা কৰিছে। এই পৰিকল্পনাত আমি ভৰি নিদিওঁ। আমি এতিয়া অসমৰ গোটেই অসমৰ কোচ ৰাজবংশী জনগোষ্ঠী লগতে খিলঞ্জীয়া জাতি জনগোষ্ঠী 6 জনগোষ্ঠী জনজাতিকৰণ কৰক, অসমখনক জনজাতিকৰণ ষ্টেট বুলি ঘোষণা কৰক, ইনাৰ লাইন পাৰ্মিট আমাক দিয়ক। এইখিনি যাতে চৰকাৰে কৰে, এইখিনি নকৰালৈকে আমি
একদম মৰণপণ সংগ্ৰাম কৰি আন্দোলনত প্ৰতিয়াম সভাপতি হিচাপে আমি এই কাৰ্যসূচীটো গ্ৰহণ কৰিছিলোঁ কাৰণ আমি আজি 1912 চনৰ পৰাই বিশেষকৈ 1967 চনৰ পৰা জনজাতিকৰণৰ দাবীত আমি আন্দোলন কৰি আহিছিলোঁ 96ত আমাক ST কৰা হ'ল তাৰপিছত বিলখন অৰ্ডিনেন্সখন লেপছ কৰা হ'ল লেপছ কৰি ৰাজ্য লোকসভাত যিখন বিল আনিছিলে এই বিলখন চৰকাৰে ৰাজনৈতিক কুচক্ৰান্ত সেই বিলখন তাতে লুপ্তপাই কৰি দিলে গতিকে আমি পুনৰবাৰ আজি 6 জনগোষ্ঠী একত্ৰিত হৈ আমাৰ এই 7টা দাবীৰ ওপৰত আজি এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যে কোচ ৰাজবংশী সমন্বিত 6 জনগোষ্ঠীক ST কৰিব লাগে অসমৰ কোচ ৰাজবংশী সমন্বিত 6 জনগোষ্ঠীক বিভাজনৰ ৰাজনীতি কৰিব নালাগে আৰু লগতে অসম ৰাজ্যখনক জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিলে আমাৰ যি বিদেশী সমস্যা সেই বিদেশী সমস্যাৰ পৰা আমি মুক্ত হ'ম বুলি আমি আশা কৰিছোঁ লগতে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সীমা সমগ্ৰ অসমতে বৃদ্ধি কৰিব লাগে ছেটেলাইট হিচাপত লগতে খিলঞ্জীয়া ভূমিৰ যিটো অধিকাৰ সেই ভূমি অধিকাৰ সুৰক্ষিত সুনিশ্চিত কৰিব লাগে অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগে আমাৰ যিখন কোচ ৰাজবংশী উন্নয়ন পৰিষদ তাৰ সীমা নিৰ্ধাৰণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট যোৰহাট।